হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আমি স্কুলৰ পৰা পিকনিকলৈ গৈ আছোঁ। ক'লৈ গৈ আছোঁ ক'ম বাৰু। মই গৈ আছোঁ ডাইৰেক্টৰ মেমৰ লগত আৰু মোৰ কলিগখিনি গৈ আছে বাছত। কেলৈ গৈ আছোঁ মই মেমৰ লগত? কাৰণ মই মেমৰ লগত কোম্পানী দিবলৈ গৈ আছোঁ। কাৰণ পিকনিকলৈ গ'লে অকলে গ'লে ভাল নালাগে, নহয়নে? একেলগে গ'লে কিবা এটা ফূৰ্তি লাগে। ৰাস্তাটো যদি চিনি পাইছে কমেণ্টত জনাবচোন নামটো কি। গৈ থাকোঁতে অকণমান দেৰি ৰ'লোঁ, কাৰণ মেম অকণ নামি গৈছে। তেখেতে ফল মূল ল'বলৈ নামি গৈছে আৰু যিহেতু পিকনিকত খাবলৈতো কিবা কিবি লাগিব, সেইবাবে। তাৰপিছত আমি আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ। চাৰিওফালে গছ গছনি, সেউজীয়া পৰিৱেশ, বিৰাট ধুনীয়া আৰু ৰাস্তাটো বহুত বেছি ধুনীয়া। আৰু যদি চিনি পাইছে নামটো জনাব। মই একেবাৰে ডেষ্টিনেশ্যন গৈ পোৱাৰ পিছতহে মই আপোনালোকক ৰিভিল কৰিম জেগাটিৰ নামটো। চ' ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আমি পাই গ'লোহি আৰু নামটো হৈছে মেঅ' অৰুণাচল প্ৰদেশৰ। আৰু ইমান ধুনীয়া লোকেশ্যন। আপুনি আকাশে চাব নে পানীয়ে চাব নে গছ গছনিয়ে চাব নে কি চাব? মই ফাৰ্ষ্ট টাইম গৈছোঁ মেঅ'। আৰু এতিয়া আমি ইয়াত ৰ'লোঁ আৰু ৰৈ আমি এতিয়া ইয়াত অকণমান ব্ৰেকফাষ্ট কৰিছোঁ, যিহেতু একো খাই অহা নাই। তাৰপিছত লগে লগে আৰু আমি হাতে কামে লাগি গ'লোঁ, কাৰণ দেৰিও হৈছিলে। আমি প্ৰায় 10:30-11টামান বাজিলে, কাৰণ আমি অকণমান লং কাট দি আহিছোঁ। আৰু যিহেতু শ্বৰ্টকাট, একচুৱেলি আৰু এটা শ্বৰ্টকাট আছিলে ৰাস্তা, কিন্তু সেইফালে বহুত ধূলি আৰু তাত টুৰিষ্ট আপোনাৰ বাছ বা এনেকৈ ডাঙৰ ডাঙৰ গাড়ীবোৰ যাব নিদিয়ে। চ' আমি বেলেগ এটা ৰাস্তাৰ ফালেৰে আহিলোঁ। চ' এতিয়া আমি ইয়াত চব্জি কটাত লাগিছোঁ চবে, যিহেতু আমি সকলোৱে এতিয়া মিলি চব বস্তু কৰিব লাগিব কামখিনি। আৰু এইফালে চাহ আৰু ব্ৰেকফাষ্ট এইবোৰ চব বনাই আছে আমাৰ কলিগছে। আৰু মই একেবাৰে গগলছ পিন্ধি আৰু চব্জি কাটিবলৈ বহি গৈছোঁ। তাৰপিছত এতিয়া চব্জিখিনি কটা হ'ল। কটাৰ পিছততো এতিয়া ধুবলৈ যাবই লাগিব। চ' এই পানীৰ মাজলৈ গৈ আছোঁ এনেকৈ। তাৰপিছত এতিয়া আকৌ আমি চব্জি ধুবলৈ পাহৰিলোঁ আৰু পাহৰি আমি এতিয়া সকলোৱে ভিডিঅ' কৰাত ব্যস্ত হৈ পৰিলোঁ। আৰু মই অকণমান এই ওচৰত আহি অকণমান মই অলপ বেছিয়ে এক্সাইটেড হৈ গ'লোঁ। আৰু যিহেতু ইমান ধুনীয়া বতাহ মাৰি আছে আৰু লগতে যি ধুনীয়া ভিউ, বিৰাট এক্সপ্লেইন কৰিব নোৱাৰিছোঁ আৰু মই। তাৰপিছত এই যে পানীখিনি যে বৈ আহিছে, ইয়াৰ চিনেৰী একেবাৰে আকাশৰ লগত যেন মিলি গৈছে, এনেকুৱা নিচিনা লাগিছে। তাৰপিছত এতিয়া আমি ইয়াত সকলোৱে ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ। আৰু ইয়াত আকৌ আমাৰ ছাৰ মেমহঁত একেবাৰে ব্যস্ত, খানা পকোৱাত। মাংস, চব্জি, ভাত, এফালে চাহ বনোৱা হৈছে, মেগী বনোৱা হৈছে, মাছ ফ্ৰাই কৰা হৈছে। আৰু এয়া হৈছে আমাৰ আণ্টিসকল। কিহৰ লগত? বাহ, কেনেকুৱা লাগিছে? ৰ'দে পুৰি দিছে। বাহ, মেগী নাখায়? খাব। কোৱাৰ লগে লগে হাতত পাই গ'লোঁ মেগী। আৰু এই চিনাৰী চাই চাই খোৱা আমেজেই বেলেগ নহয়। তাৰপিছত এফালে মাছ ফ্ৰাই কৰি থাকোঁতে খাবলৈ দিছে আৰু আমাক। তাৰপিছত আমি আকৌ অকণমান নদীৰ ওচৰত গ'লোঁ আৰু তাত অকণমান আমি ফটো তুলিলোঁ, ভিডিঅ' বনালোঁ আৰু আমি বিৰাট ফূৰ্তি কৰিলোঁ। আৰু আমি যিদিনা গৈছোঁ সেইদিনা বিৰাট ধুনীয়া ৱেডাৰ আৰু এফালে বতাহ, এফালে ৰ'দ, বিৰাট ইমান গৰম নহয়, ঠাণ্ডা নহয়, বিৰাট ভাল পালোঁ দেই ৱেডাৰ। আৰু এনেকুৱা এটা পৰিৱেশ পালে সকলোবোৰ চিন্তা, সকলোবোৰ ডিপ্ৰেশ্যন এইবোৰ চব নাইকিয়াই হৈ যায়। একেবাৰে শান্তিময় পৰিৱেশ। আৰু এইখিনি কটা হৈছে চালাডৰ কাৰণে, আৰু কৰ্দৈ লৈ অনা হৈছিলে। বিৰাট ভাল লাগে নহয় এনেকৈ চালাডকণ খাই।
পিকনিকলৈ আহি নেনাচিলে হ'বনে বাৰু? এই আমাৰ ওচৰতে পিকনিক খাবলৈ অহা মানে ডিব্ৰুগড়ৰ পৰা আহিছিলে তেখেতসকলেও আমাক জইন কৰিলে আমি সকলোৱে একেলগে নাচিলোঁ বিৰাট ফূৰ্তি কৰিলোঁ তেখেতসকলে নিজেই আহিলে নিজে আমাৰ লগত চিনাকি হ'ল আমি অকণমান ফূৰ্তি কৰিলোঁ একেলগে ভাল লাগিল বহুত বেছি ভাল লাগিল ভিডিঅ'টি কেনেকুৱা লাগিল জনাব আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই